গাঁওবাসী হতবাক আমাৰ গাঁৱত আগতে এনেকুৱা হোৱা নাই আৰক্ষীয় চিন্তাত এতিয়া একো ক'ব পৰা নাই ঠিক ক'ব পৰা নাই এতিয়া চন্দ্ৰ বিশ্বাসৰ ঘৰত আমি ফায়াৰ্ড বুলেট এটা পাইছোঁ আৰু আমি ইয়াত খবৰ লওঁতে গম পাইছোঁ কোনো ধৰণৰ শব্দ ইয়াৰ ওচৰ পাজৰ মানুহে শুনা নাই আমি অনুসন্ধান কৰি আছোঁ কি ওলাই এইটো পৰৱৰ্তী সময়ত আপোনালোক জনাম বুলেটটো আমি 3.32 বুলেট বুলি ডাউট কৰিছোঁ ক'ৰ পৰা আহিছে ঠিক ক'ব পৰা নাই এতিয়াও গৃহস্থৰ বিশ্বাস হোৱা নাই কি হৈছে ধৰিবই পৰা নাই সন্ধিয়া 6:45 কি 55 বজাত সোফাত বহি আছোঁ বহি থকাত মোৰ মিছেছ ইয়াত খাৰা হৈ আছিলে তাৰপিছত টিঙত কিবা এটা শব্দ শুনিলোঁ ঠাংকৈ ফুটিলে শব্দটো শুনাৰ পাছত মই জানি লক্ষ্য কৰা যে কোনোবাই শিলগুটি মাৰিছে নেকি পিছত অলপ পিছত চালোঁ কিবা এটা তাত পৰি আছে তাৰপিছত দেখিছোঁ তাত ওপৰত টিংটো ফুটা তাৰপিছত এই ওচৰৰ মানুহকেইজন মই মাতিলোঁ চাচোন ইয়াত কিবা এটা পৰি আছে কি বস্তু সিহঁতে চাইছে যিটো বন্দুকৰ গুলি হয় তো সেইটো একো কৰিব নালাগে মানে বিপুলা থানাত খবৰ কৰিব লাগিব শব্দটো মাত্ৰ টিঙতে শুনিছোঁ কিন্তু বাহিৰা শব্দ একো শুনা নাই একো শুনা নাই এতিয়া মনত কি বুলি ভাবিম এইটো কোনে কি কৰিছে সেইটোতো আমি নাজানো ফাৰ্ষ্টত গুলিয়ে নে কি সেইটোতো মই নাজানো যে বন্দুকৰ গুলি হয় নে নহয় ঘটনাটো লখিমপুৰৰ বিপুৰীয়াৰ সোণাৰী গাঁৱৰ গাঁওখনৰে চন্দ্ৰ বিশ্বাসৰ ঘৰত 3 ফুটি বাৰান্দাত পৰিল গুলি প্ৰথমে ঘৰৰ গৰাকীয়ে শুনিলে এটা শব্দ গৃহস্থই প্ৰথমে ভাবিলে ঘৰত কোনোবাই শিলগুটি দলিয়াইছে বাহিৰলৈ আহি দেখে বাৰান্দাত এটা গুলি চন্দ্ৰ বিশ্বাসৰ ঘৰলৈ চুবুৰীয়া আহিল খবৰ দিলে আৰক্ষীক আৰক্ষী উপস্থিত হ'ল চন্দ্ৰ বিশ্বাসৰ ঘৰখনত আৰক্ষীয় বিবুদ্ধিত জখলালৈ টিনৰ ওপৰতো উঠিল এয়া কিদৰে সম্ভৱ টিনৰ ওপৰৰ পৰা কোনোবাই ফুটালে নেকি গুলি পেছাত কাঠমিস্ত্ৰী চন্দ্ৰ বিশ্বাসৰ লগত কাৰ কি শত্ৰুতা এনেবোৰ প্ৰশ্নৰ এতিয়া উত্তৰ বিচাৰিছে গাঁওবাসীয়ে লখিমপুৰৰ পৰা পংকজ কুমাৰ ফুকন NB নিউজ গাঁওবাসী হতবাক আমাৰ গাঁৱত আগতে এনেকুৱা হোৱা নাই আৰক্ষীয় চিন্তাত এতিয়া একো ক'ব পৰা নাই ঠিক ক'ব পৰা নাই এতিয়া চন্দ্ৰ বিশ্বাসৰ ঘৰত আমি ফায়াৰ্ড বুলেট এটা পাইছোঁ আৰু আমি ইয়াত খবৰ লওঁতে গম পাইছোঁ কোনো ধৰণৰ শব্দ ইয়াৰ ওচৰ পাজৰ মানুহে শুনা নাই আমি অনুসন্ধান কৰি আছোঁ কি ওলাই এইটো পৰৱৰ্তী সময়ত আপোনালোক জনাম বুলেটটো আমি 3.32 বুলেট বুলি ডাউট কৰিছোঁ ক'ৰ পৰা আহিছে ঠিক ক'ব পৰা নাই এতিয়াও গৃহস্থৰ বিশ্বাস হোৱা নাই কি হৈছে ধৰিবই পৰা নাই সন্ধিয়া 6:45 কি 55 বজাত সোফাত বহি আছোঁ বহি থকাত মোৰ মিছেছ ইয়াত খাৰা হৈ আছিলে তাৰপিছত টিঙত কিবা এটা শব্দ শুনিলোঁ ঠাংকৈ ফুটিলে শব্দটো শুনাৰ পাছত মই জানি লক্ষ্য কৰা যে কোনোবাই শিলগুটি মাৰিছে নেকি পিছত অলপ পিছত চালোঁ কিবা এটা তাত পৰি আছে তাৰপিছত দেখিছোঁ তাত ওপৰত টিংটো ফুটা তাৰপিছত এই ওচৰৰ মানুহকেইজন মই মাতিলোঁ চাচোন ইয়াত কিবা এটা পৰি আছে কি বস্তু সিহঁতে চাইছে যিটো বন্দুকৰ গুলি হয় তো সেইটো একো কৰিব নালাগে মানে বিপুলা থানাত খবৰ কৰিব লাগিব শব্দটো মাত্ৰ টিঙতে শুনিছোঁ কিন্তু বাহিৰা শব্দ একো শুনা নাই একো শুনা নাই এতিয়া মনত কি বুলি ভাবিম এইটো কোনে কি কৰিছে সেইটোতো আমি নাজানো ফাৰ্ষ্টত গুলিয়ে নে কি সেইটোতো মই নাজানো যে বন্দুকৰ গুলি হয় নে নহয় ঘটনাটো লখিমপুৰৰ বিপুৰীয়াৰ সোণাৰী গাঁৱৰ গাঁওখনৰে চন্দ্ৰ বিশ্বাসৰ ঘৰত 3 ফুটি বাৰান্দাত পৰিল গুলি প্ৰথমে ঘৰৰ গৰাকীয়ে শুনিলে এটা শব্দ গৃহস্থই প্ৰথমে ভাবিলে ঘৰত কোনোবাই শিলগুটি দলিয়াইছে বাহিৰলৈ আহি দেখে বাৰান্দাত এটা গুলি চন্দ্ৰ বিশ্বাসৰ ঘৰলৈ চুবুৰীয়া আহিল খবৰ দিলে আৰক্ষীক আৰক্ষী উপস্থিত হ'ল চন্দ্ৰ বিশ্বাসৰ ঘৰখনত আৰক্ষীয় বিবুদ্ধিত জখলালৈ টিনৰ ওপৰতো উঠিল এয়া কিদৰে সম্ভৱ টিনৰ ওপৰৰ পৰা কোনোবাই ফুটালে নেকি গুলি পেছাত কাঠমিস্ত্ৰী চন্দ্ৰ বিশ্বাসৰ লগত কাৰ কি শত্ৰুতা এনেবোৰ প্ৰশ্নৰ এতিয়া উত্তৰ বিচাৰিছে গাঁওবাসীয়ে লখিমপুৰৰ পৰা পংকজ কুমাৰ ফুকন NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা